গুড মৰ্ণিং, কি খবৰ? আশা কৰোঁ সকলোৱে ভাল। আপোনালোকৰ আশীৰ্বাদত মই কুশলে মংগলে আছোঁ। গাইজ আজি এসপ্তাহ মানে হ'ল মই ভিডিঅ' বনোৱা পোৱাই নাই, কাৰণ মানে কি সময় তেনেকৈ পোৱা নাই, অলপ ডিউটি চিউটি বেছি হৈ আছে গাইজ, সেইকাৰণে আৰু বিশেষ তেনেকুৱা একো দেখিবলৈ পোৱাও নাই আৰু তেনেকুৱা কণ্টেণ্ট পোৱা নাইকিয়া। আৰু জানি আপোনালোকে মই বিশেষ কি দেখাব নহয় জানো, মানে কি বাহিৰত তেনেকৈ যাব কৰিব নোৱাৰোঁ, তথাপিও গাইজ যি পাওঁ যেনেকৈ পাওঁ দেখুৱাই থাকোঁ। তাকে এতিয়া আজি আহিছিলোঁ বুলি চাচোন গাইজ, গম পাইছে আজি মই ঘৰলৈ আহিছিলোঁ। এয়া ভিতৰত আছে মাতুহঁত, গুণগুণক চাওক, গুণগুণ গুণগুণ কি কৰিছে আমাৰ গুণগুণ হাঁহিটো চাওক দেই, দাঁত গুৰিছে যে হয়। জলপান খালা গোসাঁই? জলপান খালা? যি নাচে গোসাঁই হয়, জলপান খালা? আমাৰ ৰঞ্জনে কেইটা ছুটি দিব? হ'ব দিয়া। তো এতিয়া গাইজ ঘৰ পাইছোঁহি, ধুনীয়াকৈ কিবা এটা খাই কৰি লওঁ, ৰেষ্ট কৰিম আকৌ। আমাৰ আমাৰ গুণগুণজনী হাঁহিয়ে থাকে, গুণগুণজনী হাঁহিয়ে থাকে হয় কলি যা বা কৰি গ'ল দে হা, বা কৰি গ'ল দে হা, বা স্কুল করতে হয়। তো গাইজ আহি পাইছোঁ, এতিয়া ধুনীয়াকৈ চাহ তাহ খাই কৰি লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। চাওক আমাৰ গুণগুণ আৰু ৰঞ্জুন আহি গ'ল। এইয়া ৰ'বা গৈছোঁ ৰ'বা দেই। অঁ ৰ'ব লাহেকৈ গোসাঁই লাহেকৈ অঁ নাই লাহে এইটো হয়নে? এইটো হয়নে? অঁ কোনাই দিয়া গোটাও দেই, একো নাই, যোৱা এই একদম দিছে এই গাড়ীৰ পৰা নামিছে এতিয়া। আৰু ৰঞ্জন ব'লা গুণ হা কাপোৰকেইটা খোলা চাওঁ গোসাঁই কি কৈছে, কি বস্তুটো কি লৈছে এইটো? কাপোৰকেইটা খোলোগৈ হা, কাপোৰকেইটা খোলোগৈ বোলা। আমাৰ ৰসগোল্লা, এইটো আমাৰ ৰসগোল্লাহে, এইটো ৰসগোল্লা মোৰ ৰসগোল্লা গোসাঁই হে মানুহ থাকিবা টোপু কৰি থাকিব, তোৰ পাং খাই পেলাই হয়। Hey. Hi. Yeah, guys. Goi থাকোঁ, মাত্ৰ গোসাঁনী ধৰা যাওঁ দেই। এতিয়া ধুনীয়াকৈ ভাত পানী খাই বৈ ল'লোঁ, আৰু মানে আছিলে ঘৰত মাছো আছে, মাংস আছে, যিহেতু আজি মঙলবাৰ মই মাছ মাংস একো নাখাওঁ। এতিয়া নিৰামিষ ভাত ধুনীয়াকৈ সুন্দৰকৈ খাই বৈ ল'লোঁ, এতিয়া যাওঁগৈ। সময় হৈ গ'ল আৰু আহা আমাৰ গুণগুণক যাক গুণগুণ অকলে মই যামগৈ দেই, তুমি থাকিবা দে মই চলাই নে পৰি যাবা। এইটো চোৱা হয় বা ক'লো বা ৰঞ্জন এই যে ধৰাচোন গোসাঁনীক ধৰা যাওঁগৈ দিয়া। আমাৰ ৰঞ্জন ক'ত খাইছে নেকি? যোৱাখন চাই যাওঁ মন আছিলে আকৌ। অঁ ৰঞ্জন কোন যাওঁ দেই গাইজ আহি কেম্প পাই গ'লোহি এতিয়া। চাওক তাকে ধুনীয়াকৈ তাত ড্ৰেছ চেঞ্জ কৰি লওঁ, অকণমান ৰেষ্ট কৰি লওঁ, তাৰপিছতে আৰু কিছুমান কাম আছে কৰি মেলি লওঁ, তাৰপিছত আকৌ লগ পাম। গাইজ এতিয়াহে আপোনাৰ মনত আহি পাৰিলোঁ, মানে কি
আবেলি অলপ ৰেষ্ট কৰি পেলাই সন্ধিয়া ওলাই গ'লোঁ। মানে গিণ্টি আছিলে, গিণ্টিটো মই ভিডিঅ'টো দেখাব নোৱাৰোঁ আপোনালোকক, যিহেতুকে মানে আমাৰ এইটো ইছ্যু নাই। তাৰপৰা আহি পেলাই মানে অলপ ওলাই গ'লোঁ, চাহ তাহ খালোঁ, দুজনৰ লগত কথা বতৰা পাতিলোঁ, কিন্তু ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ বৰষুণটো বেছি আহিছে। নিচিনা বৰষুণত মই পূৰা তিতি গ'লোঁ গাইছ। এতিয়া তথাপি অলপ বৰষুণটো কমিছে কাৰণে আহি গ'লোঁ পটাপট, কাৰণ যিহেতু 8টা বজাত মোৰ ডিউটি আছে। এটা ধুমধাম ড্ৰেছ লগাই কৰি লওঁ আৰু, কাৰণ ডিউটি আছে 10টালৈকে, মানে 10টা মানে 11টা বজাত ডিউটি আছে, আৰু ৰাতিপুৱা আকৌ বেলেগ ডিউটি আছে। সেইকাৰণে অলপ সোনকালে মানে অকণ খাই বৈ পেলাই ৰেডি হৈ লওঁ, নহয় জানো গাইছ। যিহেতুকে এতিয়া 7:30 বাজি গ'ল, আৰু কি ক'ম আৰু, ভাবিছিলোঁ মানে আবেলি বোলো ওলাই যাম, মানে গোপাল ঘাট বোলে এইখিনিও বেছি আছে অলপ দূৰ বাৰু, হ'লেও বহুত দূৰ নহয় আৰু। মেলা হৈছিল বা মানে গ্ৰন্থমেলা আৰু বাণিজ্য মেলা হৈ আছিলে, বোলো তাত এপাক যাম সেইবুলি প্লেনটো কৰিছিলোঁ। কিন্তু মানে কি হ'ল, প্লেনটো কেঞ্চেল হৈ গ'ল গাইছ। যদি কাইলৈ সময় হয় তেনেহ'লে এপাক যাম আৰু, কিন্তু আজি চব ফেইল হৈ গ'ল। আৰু যিহেতুকে জানেই আমি বৰ বেছিকৈ ওলাই যাবও নোৱাৰোঁ, কাৰণ পটকৈ বিচাৰে আমাক, সেইকাৰণে বৰ বেছি দূৰলৈ যাবও নোৱাৰোঁ, বা ঘপককৈ কিবা এটা কৰিব নোৱাৰোঁ, কাৰণ মানে সেই অসুবিধা এটা হয় আমাৰ। তো গাইছ সেয়াই কি ক'ব, এতিয়া হ'ব আৰু কাইলৈ সময় পালে এপাক ওলাই যাম আৰু, নহয় জানো। এতিয়া গাইছ আহি পালোঁহি, যিহেতুকে এতিয়া সোনকালে যাওঁ আৰু টাইম হৈ গ'ল, সেইকাৰণে ভিডিঅ'টো আগবঢ়াই নাথাকোঁ, ইমানতে সামৰিছোঁ ভিডিঅ'টো। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে, কিবা এটা কমেণ্ট দিব, লাইক কৰিব, ছাবস্ক্ৰাইবটো কৰি দিব। কাইলৈ পুনৰ নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ বাই বাই।